Hello guys, welcome back to my YouTube channel Non Vlogger 16. তো আজিৰ পৰা মই ব্লগাৰ জানি ষ্টাৰ্ট কৰি দিছোঁ গাইছ। তো অলপ ছাপোৰ্ট কৰিব আৰু। তো মই এতিয়া আছোঁ পথাৰত। তো গাইছ ফাৰ্ষ্ট টাইম মানে এনেকুৱা হৈ যায় মানে কেমেৰাৰ আগত মানে মানুহ থাকিলে বেলেগ মানুহ থাকিলে মানে ক'ব আৱাজটো ওলাই নাহে গাইছ। তো পথাৰত মানে আহাৰ ৰিজন এটা আছে মানে ছাগলী এৰি দিয়া মানুহবিলাকে। তো সেইকাৰণে আহিলোঁ। তো মই কৈছিলোঁ না গাইছ, এই পিনে চাবচোন এইবিলাক ছাগলী দি থৈছে গাইছ। এই ধান খেতি মানে সিহঁতৰ ছাগলীৰ কাৰণে ৰোৱা যেন পাই খায়, ইমান কষ্ট কৰি ৰোৱা যায় ন গাইছ। তো মোৰ আগত এটা পাহাৰ আছে, মই দেখাই দিছোঁ গাইছ, এইখন পাহাৰ চোৱা গাইছ। তো এইখন পাহাৰৰ এটা ভিডিঅ' লাগিলে ক'ব গাইছ, তো মই বনাই দিম বাৰু। দুৰ্গা পূজা আহি আছে গাইছ। এই পিনে এটা মন্দিৰ আছে, গণেশ মন্দিৰ, তাত মানে দুৰ্গা পূজা হয় আৰু। তো এইপিনে এইটো ৰাস্তাৰে যায় গাইছ। মই গাইছ বনাম আৰু এইটো অলপ ছাপোৰ্ট কৰিব। তো গাইছ মানে পথাৰত মানে মজাই মজা। তো এইফালে দেখিব হৈছে গছৰ ওপৰত এখন চাং বনাই লৈছোঁ গাইছ। তো মাটিটো এখন আছে, তো মই সেইখনতে বহি আছোঁ। তো আজি ফাৰ্ষ্ট ব্লগ যিহেতু ইমান দীঘলে নকৰোঁ আৰু মই অলপ সময় থাকি তো এনেকৈ অলপ দেখাই কিনে যাম আৰু ঘৰত। তো নেক্সট দিনাৰ পৰা অলপ বেলেগ জেগাত যোৱা কৰিব লাগিব গাইছ। তো মোৰ মাইকো নাই, সেনেকুৱা মাইক এটা ল'ব লাগিব এনেকুৱা মানে বেকগ্ৰাউণ্ড ভইচটো আহে ন গাইছ। মানে গাঁৱৰ মানে হেৰি ন, গাড়ী ঘোৰা বহুত চলায় সেইকাৰণে। চ' মই চাই লওঁ আৰু কি কৰোঁ। তো নেক্সট ভিডিঅ'ত কেনেকুৱা হ'ব পাৰে চাই লওঁ ভাবি। আৰু মানে গাইছ মোৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো মানে বেয়া, মানে পুৰি কিনে ভাঙি গৈছে। তো মই ইপিনে যদি কৰি দিওঁ অলপ বগা টাইপৰ আহিব গাইছ, এনেকুৱা। তো বেকগ্ৰাউণ্ডত সেনেকুৱাই, এইখিনি মানে অলপ তলৰ পিনে দেখিব পাইছে বগা। তো সেইখিনি গ্লাছখন ভাঙি গৈছে অলপ। তো চাই লওঁ গাইছ, পূজাত সলাব পাৰোঁ, নসলালেও বেক কেমেৰাদি হৈ যায়। তো দুৰ্গা পূজা আহি আছে, কি হয় চাই লওঁ আৰু গাইছ। তো গাইছ এইবাৰ মই ভিডিঅ' কৰিছোঁ বেক কেমেৰাত। তো বেক কেমেৰাত বেয়া নহয় বাৰু। তো এইটো ভাঙা চিঙা হোৱা নাই, সেইকাৰণে কোৱালিটি ঠিকে আছে। তো মোৰ বেছি দামী মোবাইল নহয় বাৰু, 4Gৰে জামানা চলি আছে বাৰু মোৰ এতিয়াও। জুম কৰিলে ফাটি যায় গাইছ। মোবাইলৰ প্ৰাইচটো হৈছে 8,000 টকা। তো 8,000ত কেনেকুৱা হ'ব ভাবি চাওকচোন গাইছ। তো একো নাই বাৰু, এনেকাই ভিডিঅ' বনাই যাম। তো লাষ্ট কৰিলে কি হ'ব আৰু, তো লাষ্ট কৰিলে একো নাই, মানে ইমান বাহানা কৰি থাকি লাভ নাই আৰু গাইছ। তো নিজৰ লগত যিখিনি আছে সেইখিনিয়ে দেখাই কিনে অলপ গ্ৰ' কৰিব চাব লাগে গাইছ। সদায় আৰু কি লাজ চৰম কৰি থাকিলে নহ'ব না। তো মই কৈছিলোঁ যে গাইছ এইপিনৰ পৰা এক পাক মাৰি যাম। তো এইবিলাক আমাৰে মাটি বাৰু। মই গাইছ এটা কথা ক'ব পাহৰিয়ে গৈছিলোঁ, মানে মই জিম নাযাওঁ বাৰু, মই ঘৰতে ৱৰ্কআউট কৰোঁ। কেলেস্থেনিকৰ বস্তুবিলাক আছে আৰু কি বুলি কয়, জিমৰ ডাম্বেল কিবাকিবি এনেকুৱা বনাইছোঁ আৰু। তো ঘৰত যাই কিনে অহাকালি ব্লগত আপোনালোকে চাব পাৰিব। আজি যিখিনি ৱৰ্কআউট মাৰিম আৰু সেইখিনি মানে মই দেখাম। তো এতিয়া এনেকৈ যাওঁ আৰু আপোনালোকক দেখাই কিনে যাওঁ আৰু এইফালে। তো এইবোৰে চাব পাৰে আৰু গাইছ। তো এইবিলাকে আমাৰ খেতি হয়। তো বহুতখিনি চৰা হৈ গ'ল বাৰু গাইছ ধানটো। তো দুৰ্গা পূজাৰ আগে লাগিব হ'বই আৰু মানে ধানটো গাইছ। মানে কথা কোৱাত অলপ ভুল হ'ব পাৰে গাইছ, মই লোৱাৰ অসমৰ পৰা হয় না। তো আমাৰ ভাষাবিলাক মানে ডাইৰেক্ট থিয়া ভাষা মানে গাইছ, মানে মিলাবই নোৱাৰে এনেকৈ কওঁ আৰু। তো গাইছ এনেকৈ চাব আৰু ভিডিঅ'।
তো এইপিনে পানী যাই আছে পুৰা জোৰত। এইপিনে সূৰ্যটো তো আমাৰ অসমৰ কথা ক'বই নালাগে আৰু গাইছ, ভিউ কি মজা ভিউ। তো মানুহবিলাকে মানে দূৰৰ পৰা চাই থাকে, ভাবিছে কি কৰি আছে এইবিলাক। তো মই এইবিলাক ধ্যান নিদিওঁ গাইছ, এইবিলাক ধ্যান দি লাভ নাই। তো জ্বলাবোৰে জ্বলি থাকিব গাইছ। মই অকলে অকলে আহিছোঁ না, লগৰজন অলপ মানে বেলেগ জেগাত আছে। তো এতিয়া সি নাহে বাৰু, দুৰ্গা পূজাত আহিব চাগে। তো দুৰ্গা পূজাৰ ভ্লগত মই দেখাম বাৰু। তো এইপিনে এইখিনি হৈছে আমাৰ খেতি। তো ইয়াৰ পৰা এনেকৈ এই তালৈকে দুটা পোষ্ট থকালৈকে এইখিনিলৈকে আন্ধাৰ হৈ গৈছে গাইছ। তো সেইপিনে দুটা পোষ্ট থকাত দেখাই আছোঁ গাইছ। এইখিনি পাই গৈছোঁ। তো এই ছাগলীবিলাক এৰি দি থৈ যায় মানে, ইমান বহুত বেয়া মানুহ গাইছ এইবিলাক ছাগলী এৰি থৈ গৈছে গাইছ। ইমান কষ্ট কৰি ৰোৱা যায় ন, খেতিয়কে বুজি পায় এইগিলা কথা। বাকী মই এই তাত আছিলোঁ, তাৰ পৰা এনেকৈ আহিলোঁ। ব্লগটো ইমান দীঘলে নকৰোঁ আৰু গাইছ। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিল, মানে অলপ ছাপোৰ্ট কৰিব আৰু গাইছ। তো ইমান কথা কোৱাত ইমান হেৰি নহ'ব পাৰে গাইছ, মোৰ তাতে ইমান ভাল ডিভাইচো নাই মানে। তো ছাপোৰ্ট কৰিব আৰু গাইছ। তো লাষ্টবাৰৰ বাবে পাহাৰখন চাই লোৱা। তো নেক্সট এটা ব্লগত বনাই দিম বাৰু। তো অহাকালি ব্লগত আপোনালোকে চাব পাৰিব মই আজি যিখিনি জিম ৱৰ্কআউট কৰিম মানে ঘৰতে হোম ৱৰ্কআউট। তো সেইখিনি চাব পাৰিব, ডাম্বেল চাম্বেল যি ডাঙৰ মানে গাইছ। তো নেক্সট এটা ভিডিঅ'ত লগ পাম গাইছ। তো তেতিয়ালৈকে জয় আই অসম, জয় জুবিন দা। তো লগ পাই আছোঁ নেক্সট ব্লগত গাইছ।